হেল্ল' গাইজ, গুড মৰ্ণিং। আমাৰ মানে বিয়াৰ কাম আজিৰ পৰা আৰম্ভ। কাৰণ ৩-৪ দিনমান আগতে এই বাপ হেৰাই গৈছিল। আজি তাহাঁতে বোলে কাম কৰিব আহিব পেণ্ডেলৰ মানুহ, সেইকাৰণে আমি জাগা জমিবিলাক অলপ চাফা কৰি আছোঁ। ৰাস্তা ঘাটত ধুনীয়া বেৰা চেৰা আছিল, সেইবিলাক ৰাতিপুৱা উঠি আমাৰ দাদাই আৰু মই চাফা কৰিলোঁ। কৰি কেনে এতিয়া তেওঁলোকে যিহেতু আহিব, সেইফালে মই বিয়াকো মাতিব যাব লাগে, তাড়াতাড়ি তাক আহিব কৈছোঁ। কাৰণ দেখাই দিম কৰবে কেনেকৈ পেণ্ডেলটো আৰম্ভ কৰে। সেয়েহে তাক ৰখি আছোঁ। কিছু অলপ চলপ কাম মানে কৰি আছোঁ, যিখিনি আমাৰ কাম আমি মানে কৰি আছোঁ আৰু। এই খুটা ওলা বেৰা চেৰা বদলাবিলাক চব খুলি ভাঙি এই ঘৰটোৰ ভিতৰত থলোঁ। টিং চিং যত যি খুটা চুটা আছিল থৈ মেলি ফিনিছ কৰিলোঁ। কাৰণ ইটা যিহেতু ভাঙি পাতি শেষ কৰিলোঁ, বিয়াৰ পিছত এইবিলাক নতুনকৈ দিবই লাগিব, নহয়তো চকটো পূৰা খোলা হৈ যাব। সেয়েহে বস্তুবিলাক যিবিলাক ভাল আছে, খুটা টিং চিং এইবিলাক আমি পাৰ্মানেণ্টলি বেলেগ ষ্ট'ৰ ৰুম এটাত থৈ দিছোঁ। থৈ দি কেনে এতিয়া মোটামুটি ৮টামান বাজিলে। এতিয়া আমাৰ কাম যিখিনি কৰিব লগা আছিলে সেইখিনি শেষ হ'ল। আৰু আমাৰ মাদাৰে বনাইছে টেকলি পিঠা, ইয়াকে কয় টেকলি পিঠা আশাত। এই টেকলিত দি কেনে ঘাটা মিঠাই আৰু দি এনেকৈ লাল চাহ বনাইছে, টেকলি পিঠা বনাইছে। ভোক লাগছে কাম কৰোঁতে কৰোঁতে, সেয়েহে মাৰি দিলে এক টুকুৰা টেকলি পিঠা। লগত আছে কাবলি বুটৰ ভাজা। কি যে মজা! কাম কৰাৰ পিছত যিটো ভোক লাগে, সেই ভোকটো মিটাবৰ কাৰণে যিকোনো বস্তুৱে ভাল লাগে, নহয় নে? চাওকচোন, মকলা মকলি গৰম গৰম টেকলি পিঠা খাইছোঁ আৰু কামত লাগি গৈছোঁ। ইফালে ভাগিনটোৱে মেট্ৰিক পৰীক্ষা দিব, তাকো অলপ থৈ আহিব লাগে। সেই ভিডিঅ' এটা মই শ্বৰ্ট ভিডিঅ' অলৰেডি দিয়ে দিছোঁ ইনষ্টাগ্ৰাম, ইউটিউবত। সেইটো চাব, ক'ত কেনেকৈ মানে পৰীক্ষা দিব গেলাক। এই খাৱা দাৱা কৰি কেনে মই তাতে গ'লোঁ। তাতে যাই কেনে আহি কেনে গা পা ধুই মোটামুটি যাবা ৰেডিয়ে। সেইটো সময়তে তাহাঁতে মানে আহি পেলাক কাম কৰবা। তাহাক দেখাই দিলোঁ যে কৰপে কি কৰিব লাগে। এই গাড়ী আহি গ'ল, গাড়ী চাড়ী আহি মানে কাম ষ্টাৰ্ট কৰিব আৰু। তাহাঁতক দেখাই চেখাই দি কেনে মই ৰাওনা হ'লোঁ বিয়াক মাতবা যাবা। তাতে মোটামুটি মই ভালেখিনি সময়ে যাব বুলি ভাবিছোঁ আৰু। আহি পালোঁ, আহি পাই দেখা পালোঁ তাহাঁত কামত লাগি আছে। আৰু এটা যিটো মেইন প'জ বুলি কয়, সেইটো বোলে কইনাৰ হাতেদি পুতবা লাগে আৰু কিবা এটা নিয়ম আছে। সেয়েহে আমি নিয়মটো কৰাৰ কাৰণে ৰেডি। কেনেকৈ কি নিয়ম কৰিলোঁ আপোনালোকে চাওক, কি কি বা নিয়ম কৰিব লাগে। আচলতে কিবা কিবি নিয়ম থাকে দিয়কচোন, গাঁৱৰ মানুহৰ বহুত নিয়ম। আপোনালোকে গমে পাই যায় যে গাঁৱৰ মানুহ বহুত নিয়ম থাকে, কিন্তু টাউনত একো নিয়ম নাই। আমাৰ বহুত নিয়ম, যিবিলাক গাঁৱত থকা মানুহ চবেই জানে। কিবা 21 টকা এটা দিলোঁ, পাণ তামোল একযোৰ দিলোঁ আৰু এখন ফুলা গামচা দি মানে এই মেইন প'ষ্টটো মানে আমি আৰম্ভ কৰি দিলোঁ। তেখেতে কৈছে যে এইটো বোলে কিবা এটা নিয়ম আছে। ঠিক আছে, নিয়মটোতো নিয়ম বানতা হে। এই বোলে আমি কইনাৰ দ্বাৰা যিখিনি জেগাত মানে আমাৰ কইনাটো বহিব, সেইখিনি জেগা আমি মানে এই প'ষ্টটো ফুটাই দিলোঁ আৰু নিয়ম কানুনখিনি কৰিলোঁ। ফাইনেলি আমাৰ যিখিনি চোতালত খাৱা লোৱাৰ আইটেম, মানে খোৱা লোৱাৰ ব্যৱস্থা কৰা হ'ব, সেইখিনি অলৰেডি আমাৰ ফুটা হৈ গ'ল। আৰু য'ত আমাৰ কইনা বহা হ'ব, সেইখিনি মানে আজি কৰা নহ'ল। মানে আজি নকৰে, 2 দিন পিছত কৰিব। কাৰণ ইমান দিন আগতে ৰাস্তাটো বন্ধ কৰিব নোৱাৰা, যিহেতু আমাৰ মেইন ৰাস্তা। সেয়ে আজি কৰিব নিদিলোঁ। কালিও বোধহয় নকৰে, পৰহি মানে আহি কেনে 2-3 দিনৰ ভিতৰত মানে কামখিনি কৰিব। আৰু একদম আৰু পিছফালে বনাইছে, য'ত মানে বনোৱা জেগাখিনি অলপমান পিছফালে আছে। সেইখিনি মই আপোনালোকক দেখাই আছোঁ। চাওক, আৰু ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকে গোটেইখিনিয়ে পাব। চব ভিডিঅ' মোৰ চাই যাব স্কিপ নকৰাকৈ। আৰু বিয়াখনত সকলোকে নিমন্ত্ৰণ জনালোঁ। যিবিলাকে মই ঘৰুৱা মানুহ তেওঁলোককতো নিমন্ত্ৰণ জনালোঁ, আৰু যিবিলাকে মই ইউটিউবৰ ছাবস্ক্ৰাইবাৰ আছে বা মোৰ ফলোৱাৰ্ছ আছে, চবকে মানে নিমন্ত্ৰণ জনাই বিয়াখনত আহিব। এই আমাৰ ৰন্ধা বঢ়াৰ পেণ্ডেল বহুত পিছফালে আকৌ আমাৰ মাটি আছে, কিন্তু কাৰণে বাহন বহুত আছে। এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। প্লিজ আপোনালোকে বিয়াত আহিব, লাইক কমেণ্ট শ্বেয়াৰ ভিডিঅ'টো কৰি পূৰা ভাইৰেল কৰি দিব। আজিলৈ বাই বাই, টাটা। পুনৰ পাই থাকোঁ নতুন নতুন ভিডিঅ', আৰু বিয়াৰ গোটেইকেইটা ভিডিঅ' আপোনালোকে পাব। আজিলৈ বাই বাই।